নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ এছটি কেটেগৰীৰ এজন ল'ৰা আৰু তেওঁৰ যিটো ৰ স্কোৰ আছিলে 87.5 আছিলে আৰু নৰ্মেলাইজেশ্যন স্কোৰ হৈছে 91.79990 খুব ধুনীয়া মাৰ্ক এটা তেওঁৰ স্কোৰ পাইছে লগতে তেওঁৰ যিটো এনচিচি বোনাছ স্কোৰ মেইন ফ'কাছটো ইয়াতে 8 নম্বৰ তেওঁ পাইছে এনচিচি সি চাৰ্টিফিকেট তেওঁৰ যেহেতু আছে সেইটো কাৰণে তেওঁ 8 নম্বৰ পাবলৈ সক্ষম হৈছে আৰু লগতে তেওঁৰ ফাইনেল স্কোৰ কিমান হৈ গ'ল 99.79990 এই মাৰ্কটো তেওঁ কলৈকে লৈ গুচি যাব চাকৰি পোৱালৈকে লৈ গুচি যাব মই তেওঁক বহুত বেছি শুভেচ্ছা অভিনন্দন জনাইছোঁ চাকৰি তেওঁ পাওক যেটো কষ্ট কৰিছে লগতে এনচিচি যেহেতু কৰিছে এনচিচি সি চাৰ্টিফিকেট লৈছে ইমান ইজি নহয় এনচিচি ময়ো কেইদিনমান কৰি চাইছিলোঁ কিন্তু পিছলৈ বাদ দিব লগা হ'ল পঢ়াৰ কিছু অসুবিধা হোৱাৰ কাৰণে এনচিচি কৰা ইমান ইজি নহয় এনচিচি সি চাৰ্টিফিকেট যেটো তেওঁ লৈ থৈছে বহু বেছি শুভেচ্ছা জনাইছোঁ তেওঁৰ চাকৰিটো হওক আৰু যদি প্ৰি মেডিকেল কৰা নাই আমাৰ তাত আহিব পাৰে জুলাইত আমি কৰাম আৰু যদি কৰিব বিচাৰে তেনে চিভিল হস্পিটেলটো কৰি ল'ব পাৰে নিজৰ জিলাত কিন্তু কৰি ল'ব আৰু বাক্সা ডিষ্ট্ৰিক্টৰ তেওঁ যেহেতু হয় আমাৰ তালৈ যদি আহে লংকা ষ্টেচনলৈকে আহিব লাগিব লংকা ষ্টেচনৰ পৰা আমাৰ একাডেমি সমীপৰ 2002 চনত তেওঁৰ জন্ম খুব ধুনীয়া সময় চলি আছে 2025 চন যেহেতু চলি আছে 23-24 বছৰ বয়সত যদি চাকৰি পাই যায় আৰামছে 10ৰ পৰা 15 বছৰ বা 20 বছৰ চাকৰি কৰি ইয়ং হৈ থাকোঁতেই ঘৰলৈ যাব পাৰিব বহু বেছি শুভেচ্ছা জনাইছোঁ 99 মাৰ্কত তেওঁ 100% চাকৰি হ'ব এছটি কেটেগৰী বহুত বেছি শুভেচ্ছা এটা কাৰণে যেহেতু কষ্ট কৰিছে কষ্ট কৰি 87 ৰ স্কোৰ লৈছে লগতে নিজৰ বোনাছ মাৰ্ক লৈছে এনচিচি কৰি বহুত বেছি শুভেচ্ছা জনাইছোঁ আমাৰ অমৃত মছাহাৰী এনে মুছাহাৰী বুলি কওঁ আমি অমৃত মছাহাৰী তেওঁক বহুত বেছি শুভেচ্ছা জনাইছোঁ ধন্যবাদ